সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। হয় নমস্কাৰ। আপোনাৰ শুভ নামটো? বিশ্বজিৎ বৰ্মন। আপুনি কোন ঠাইৰ পৰা আহিছে? মই কোকৰাঝাৰ অসমৰ পৰা আহিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা 2024 ফেব্ৰুৱাৰী 25 তাৰিখ আছিল। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই পৰম্পৰা হিচাপত মা দেউতা যিটো গুৰু ধৰিছিল সেই গুৰুৱে ধৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? মই 16 বছৰমান কৰিছোঁ তাত সাধনা। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি সাধনা পৰিয়ালৰ লোকে যেনেদৰে কৰিছিলে আপুনিও সেইদৰেই কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ এনেকুৱা মানে মই আগত যিটো সাধনা কৰি আছিলোঁ সেইটো সাধনাটো কৰিছোঁ মই 16 বছৰ, কিন্তু একো তাত আধ্যাত্মিক লাভ আৰু এনে পাৰিবাৰিক লাভো একো হোৱা নাছিল। আৰু এইটো সাধন কৰি আছিলোঁ, কিন্তু মোৰ মানে প্ৰাপ্তি একচুৱেলি ভগৱানক পাৱাৰ কাৰণে বহুত ইচ্ছা আছিল ভিতৰত। তাৰ কাৰণে মই মানে বহুত চৰ্চা কৰি আছিলোঁ, এনেকুৱা যে গীতাও মই পাঠ কৰি আছিলোঁ আৰু বাকী কিতাপো মই চাই আছিলোঁ আৰু এনেকুৱা মোবাইলতো মই বিচাৰি আছিলোঁ আৰু কি বিচাৰি থকাতে পৰমাত্মাৰ দয়া হৈছে আৰু তেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ মানে সৎসং পাইছোঁ আৰু এইটো চাইলোঁ। এইটো চাওঁতে মানে তাতে মানে জ্ঞান গংগা কিতাপ আৰু জিনিকা ৰাহু তাত আহি যায়। এইটো মই ল'লোঁ, অৰ্ডাৰ কৰি ল'লোঁ, লৈ পঢ়িলোঁ। পঢ়াৰ পিছত তাতে চালোঁ যে সকলো শাস্ত্ৰৰ জ্ঞান, গীতা, বেদ, পুৰাণৰ জ্ঞান তাতে আছে। আৰু তাতে মই মিলন কৰি চালোঁ আৰু কি যে হয় এইটো সঠিক জ্ঞান মোক্ষ ৰাস্তা। তেতিয়া মই এইটো এই আগৰ যিজন গুৰু আছিল, আগৰ যিটো মানে মই নিয়ম নীতি হিচাপত চলিছিলোঁ, এইটো তেতিয়া মই ত্যাগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজক শৰণ ল'লোঁ আৰু কি মোক্ষৰ কাৰণে। আৰু আপুনি পূৰ্বতে যি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে তাত আপুনি কেনেধৰণে মানে আপোনাক ভক্তি বিধি প্ৰদান কৰিছিলে? ছাৰ যিটো আগত মই নাম দীক্ষা লৈছিলোঁ পৰম্পৰা হিচাপত, এইটো আমাৰ ব্ৰহ্ম সাধন কৰাইছিল আৰু কি, যিটো ব্ৰহ্মৰ মন্ত্ৰ হ'ল ওম। এই মন্ত্ৰ দি মানে কৰাইছিল আগৰ যিজন ধৰ্মগুৰু আছিল। কিন্তু সেই মন্ত্ৰটো কৰি কিনে সাধন কৰিছিলোঁ, গীতা পঢ়ি আছিলোঁ। কিন্তু যেতিয়া মই গীতা অধ্যয়ন নিজে কৰিব ধৰিলোঁ, তেতিয়া মই দেখা পালোঁ যে ব্ৰহ্ম সাধন কৰিয়ে ওম মন্ত্ৰ জপ কৰি ব্ৰহ্মলোকে প্ৰাপ্তি হয়। কিন্তু গীতাত কৈছে আৰু কি, গীতা অধ্যায় 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক প্ৰাপ্তি হ'লেও পুনৰাবৃত্তি জন্ম মৃত্যুৰ চক্ৰত আহি যায়। কিন্তু আৰু গীতা অধ্যায় 18 শ্লোক নম্বৰ 62 যিটো মানে অৰ্জুনক কৈছে যে কৈছে হে অৰ্জুন তুমি সেই স্থানলৈ যোৱা য'ত গ'লে তোমাৰ জন্ম মৃত্যু নাই। এইটো মোৰ ভিতৰত আহি গৈছিল। তো এইটো হ'ল মোক্ষ। আৰু এইটো মই তাতে পোৱা নাই, এইটো মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ তাতে পাইছোঁ। সেইকাৰণে মই এই ব্ৰহ্ম সাধনটো এৰি মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহি গ'লোঁ। তাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমি সন্ত ৰামপাল গুৰু মহাৰাজৰ শ্ৰদ্ধালুসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। গতিকে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে সেই অনুভৱ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাতে প্ৰথম লাভ মোৰ আধ্যাত্মিক লাভ মোক্ষ যিটো, এইটো মই পাই গৈছোঁ। আৰু দ্বিতীয় হ'ল এদিনাখন মোৰ ভগতমতী, এদিনাখন শিৱৰাত্ৰি আছিল, শিৱৰাত্ৰিৰ দিনাখন তাই মানে তেতিয়া নাম দীক্ষা লোৱা নাছিল মোৰ ভগতমতীয়ে। তো তাই মানে এই শিৱ মন্দিৰত গ'ল আৰু কি, তাকে মই মানে যোৱাৰ না কৰিছিলোঁ আৰু কি। তে সি কৈছে যে আমাৰো আহিম। কিন্তু তেতিয়া মানে মই নাম দীক্ষা লৈছোঁ, তথাপিও গৈছে। যোৱাৰ পিছত এনেকুৱা হ'ল তাৰ মানে ভগতমতীৰ মোৰ ৱাইফৰ আৰু কি ভগতমতী হোৱা নাছিল, জগতত আছিল। তো এই তাৰ পেটৰ বিষ উঠিল, তাৰ পৰা তাই উভতি আহিল। আহাতে মানে এনেকুৱা হ'ল ৰাতি 12টা বজাত মানে এনেকুৱা হ'ল মানে বিষ নাযায়। তেতিয়া মই ক'লোঁ
যে কৈছে ভকতমতীক ক'লোঁ যে কৈছে আমাৰ ঘৰত পৰমাত্মাৰ দৰবাৰ আছে, আপুনি তাতে গৈ কিনে মানে দণ্ডবোধ কৰা আৰু ভুল স্বীকাৰ কৰা কি জানি ভুল হৈছে চাগৈ। তেতিয়া তাই মানে মোৰ কথা শুনি সেই দণ্ডবোধ কৰিলে আৰু পৰমাত্মাৰ ওচৰত ক্ষমা খুজিলে। তেতিয়া লগে লগে পৰমাত্মাই 1-2 ছেকেণ্ডতে তাৰ মানে ভিতৰত এনেকুৱা প্ৰেৰণা কৰি দিলে, তাই আৰু থাকিব নোৱাৰা হ'ল, পেচাব কৰিব গ'ল। আৰু তেতিয়া পৰমাত্মা এনেকুৱা মানে হেৰি কৰি দিলে, সেই পেচাবৰ লগত যে কি ওলাই গ'লে আৰু সেইটো চোৱা নাই, আমিও চোৱা নাই, ভগতমতীও চোৱা নাই। তেতিয়া ওলাই যোৱাৰ লগে লগে ই বহুত শান্তি হ'ল আৰু ভাল হৈ গ'ল। সেইটো মোৰ মানে বহুত লাভ হৈছে। ছাৰ, আধুনিকতাৰ এই যুগত এইটো এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিলে। আমাৰ যিসকল দৰ্শকে আজি আপোনাক চাই আছে, তেওঁলোকৰ সন্মুখত যি আপোনাৰ নিজৰ মত ব্যক্ত কৰিছে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পৰিবাৰগৰাকীৰ যি এইটো সমস্যা হৈছিলে, পেটৰ যি সমস্যা, পেটৰ বিষত যি ভুক্তভোগী হৈছিলে, কিন্তু এইটো ছাৰ কেনেকৈ সম্ভৱ? যিহেতু আপোনাৰ ৱাইফে নাম দীক্ষা লোৱাই নাছিলে, তেনে ক্ষেত্ৰত ছাৰ এইটো কেনেকৈ সম্ভৱ? ছাৰ, এইটো তাৰমানে আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজে সকলো শাস্ত্ৰৰ পৰা যি সাধনটো দেয়, সকলো শাস্ত্ৰৰ পৰা দেয়। আৰু এই শাস্ত্ৰ অনুযায়ী আমি মন্ত্ৰ দিয়ে, আৰু এই মন্ত্ৰটো আমি শাস্ত্ৰ অনুযায়ী মন্ত্ৰ আৰু জপ কৰোঁ, তেতিয়া মানে আমাৰ লাভ হয় আৰু কি। এইটো আৰু শাস্ত্ৰত আছে যে শাস্ত্ৰ অনুকূল ভক্তি কৰিলে তোমাৰ লাভ হ'ব। সেইকাৰণে আমাৰ শাস্ত্ৰ অনুযায়ী সন্ত ৰামপালজী গুৰু মহাৰাজে ভক্তি কৰে, সেইকাৰণে আমি লাভবিলাক পাওঁ আৰু কি। আৰু ছাৰ, পাৰিবাৰিকভাৱে আপুনি অন্য আৰু কিবা লাভ পাইছেনে? ছাৰ, পাৰিবাৰিকভাৱে মইতো প্ৰথমে মোক্ষ ৰাস্তাটো পাইছোঁহি, আৰু দ্বিতীয়ত সৰু সুৰা লাভ বহুত দিয়ে সন্ত ৰামপালজী গুৰু মহাৰাজে। এইবিলাক অগণন লাভ দিয়ে ছাৰ। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত গুৰুক কেনেকৈ নিৰ্ণয় কৰিম? হয়, এই জগততো বহুত আধ্যাত্মিক গুৰু আছে, কিন্তু কোনো গুৰুৱে এনেকা কিতাপ সৎগ্ৰন্থবিলাক মানে খুলাই নেদেখায়। আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি দেখুৱাই ভক্তি কৰায়। আৰু সৎ গুৰু চিনিবলৈ হ'লে আমাৰ শাস্ত্ৰ চাব লাগিব। গীতাত উল্লেখ আছে, গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 লিখা আছে যে ঊৰ্ধ্বমূলম অধোশাখা, যিটো গছ আছে, সেই গছৰ বিষয়ে যিজন গুৰুৱে একদম গুৰিৰ পৰা পাতলৈকে বিতংভাৱে জনাই দিব, সিও তত্ত্বদৰ্শী সন্ত হয়। তো এই তত্ত্বদৰ্শী সন্ত একমাত্ৰ জগতত সন্ত ৰামপালজী গুৰু মহাৰাজে হয়। আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলিয়াই দেখাই দিয়ে। ছাৰ, আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ বৰ্তমান সময়ত সমাজসেৱাত কেনেধৰণৰ অৱদান আগবঢ়াইছে? হয়, সন্ত ৰামপালজী গুৰু মহাৰাজে আমাৰ সমাজ সেৱাৰ নিচামুক্ত, যেহেতু সমাজ মানে নিচাৰ কাৰণে বহুত পিছফালে গৈ আছে, সেইটোক মানে সন্ত ৰামপালজী মহাৰাজে ভাল ফালে আনিবৰ কাৰণে নিচামুক্ত। আৰু যৌতুক প্ৰথা, যিটোৰ কাৰণে আজিৰ দিনত মানে ছোৱালী মানে ঘৰত লোৱাটোই টান হৈ গৈছে, তো বিয়া দিবৰ কাৰণে বহুত কষ্ট। তাই সন্ত ৰামপালজী মহাৰাজে এনেকা মানে সমাজত আনিছে, মানে 17 মিনিটত বিয়া কৰি দেহেজ মুক্ত কৰি, যৌতুক মুক্ত কৰি বিয়াটো কৰাই দিয়ে। আৰু যিহেতু মানে এইটো শাস্ত্ৰ অনুকূল হিচাপত বিয়াটো কৰাই দিয়ে, তাত আৰু বেয়া ভাৱ আহিবই নোৱাৰে। আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক পবিত্ৰ শাস্ত্ৰৰ পৰা ভক্তি কৰাই আমাক মোক্ষৰ পথটো দেখাই দিয়ে। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আৰু আপোনাৰ নিজৰ অনুভৱ আজি দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে। আজি যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে, যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো কি দিম, মই হাত জোৰে কৰি ক'ব পাৰোঁ যে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে বহুত লাভ হয়। তেনেকা আৰু এটা মোৰ লাভ হৈছিল যে মোৰ আগৰ এটা ভৰিত বিষ আছিল, ভৰিৰ বিষটো ইমান ট্ৰিটমেণ্ট কৰিছোঁ, বহুত ট্ৰিটমেণ্ট কৰাৰ পিছতো এই বিষটো যোৱা নাছিল। আৰু আগৰ তেতিয়া মই কবিৰাজী হিচাপত মই তাত বহুত ট্ৰিটমেণ্ট কৰিছিলোঁ, ডক্টৰী হিচাপত ট্ৰিটমেণ্ট কৰিছিলোঁ, যোৱা নাছিল, থাকি গৈছিল। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ, তেতিয়া সেইদিনাৰ পৰাই এই বিষটো কমি আজি নোহোৱা হৈ গৈছে। 1 টকাৰো মেডিচিন লগা নাই, আৰু আজিও মই মেডিচিন নাখাওঁ।
এইবিলাক আধ্যাত্মিক লাভ আমি পায়েই থাকিম তা এইবিলাক লাভ হৈ থাকিব শাস্ত্ৰ অনুকূল ভক্তি কৰি আছোঁ আৰু আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ সৎসং শুনক জ্ঞান গংগা পুথি আছে জ্ঞান গংগা পুথিখন পঢ়ি শাস্ত্ৰ অনুকূল ভক্তি কৰি আপোনালোকেও মোৰ দৰে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰিব ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ আজিৰ সময়ত সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱা একেবাৰে সহজ হৈছে আজিকালি সকলোৰে ঘৰে ঘৰে মোবাইল আছে টিভি আছে টিভিত যদি আপোনালোকে চাব সাধনা চেনেলত চাব ৰাতি সন্ধিয়া 7:30 বজাৰ পৰা 8:30 লৈকে তাতে চাব তাতে সৎসং শেষ হোৱাৰ পিছত তাতে তলত টিভিৰ তলত নম্বৰ আহিব তাতে আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে আৰু হাতে হাতে মোবাইলো আছে এতিয়া মোবাইলতো আপোনালোকে সৎসং চাব পাৰে সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসং ইউটিউব চেনেল বাকি প্লেটফৰ্ম যিবিলাক চেনেল আছে ইউটিউব ফেচবুক এইবিলাকত গৈ কিনে সন্ত ৰামপালজী মহাৰাজৰ নাম সাৰ্চ কৰি কিনে তাতে সৎসং চাব আৰু তাতে নম্বৰ আহে এই নম্বৰত ফোন কৰি যোগাযোগ কৰি ওচৰত নামদান কেন্দ্ৰত গৈ আপুনি নামদান প্ৰাপ্ত কৰিব পাৰে ধন্যবাদ থাকিল ছাৰ সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত যি সৎ সাধনা কৰা নাই এই মনুষ্য জীৱনত আকৌ কান্দিবা কুকুৰ হৈ ওপৰলৈ মুখ কৰি বলো সৎগুৰুদেৱ পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম গোটেই সৃষ্টিৰ ৰচনাকৰ্তা কবিৰ দেৱজী কবিৰ পৰমাত্মা এওঁ আমাৰ মালিক হয় আমাৰ পিতা হয় এওঁ কুলৰ মালিক হয় সৰ্বব্ৰহ্মাণ্ডৰ স্বামী হয় সকলোৰে কণ্ট্ৰলাৰ এইজন পৰমাত্মা সৎপুৰুষ অলখ পুৰুষ অগম পুৰুষ আৰু অনামী পুৰুষ অন্য ৰূপ ধাৰণ কৰি স্বয়ং বিদ্যমান থাকে এইজন পৰমাত্মাই ইয়াত তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ এইজন পৰমেশ্বৰেই কৰে আমি কালৰ লোকত বাস কৰি আছো আৰু এয়া কালৰ লোক গতিকে প্ৰাণীৰ শান্তি হ'ব নোৱাৰে ইয়াত কোনো প্ৰাণীয়ে সুখী নহয় আমাৰ দূৰৰ ঢোল শুভনীয় লাগে আমি আনক সুখী মানি লওঁ যাৰ লগত এখন গাড়ী আছে ঘৰ আছে ভাল পোষ্টত আছে অলপমান ধন আছে এয়া সুখ নহয় কিয়নো আমি সুখ দেখাই নাই 21 ব্ৰহ্মাণ্ডত জুই লাগি আছে আৰু কৃত্ৰিম বাজিৰ সকলোৱে ঠগ খাইছে পৰমেশ্বৰ কবিৰ দেৱে স্বয়ং আহি কৈছে যে 21 ব্ৰহ্মাণ্ডত এজন সুখী প্ৰাণী মইতো দেখা নাই আৰু তুমি যদি কাৰোবাক পোৱা তেন্তে মোক লগ কৰাই দিবা গতিকে পুণ্যাত্মাসকল যি সুখ স্থল আছে তাক আমি পাহৰি গলো আমাৰ মনতো নাই আমাৰ মাইণ্ডৰ নিডেল আমাৰ মূৰৰ বেজী স্বৰ্গৰ ওপৰত ছেট হৈ গৈছিল যে স্বৰ্গলৈ যাম স্বৰ্গবাসী হৈ পৰিল এতিয়া পৰমাত্মাই আহি কৈ গৈছে যে স্বৰ্গটো একোৱেই নহয় স্বৰ্গৰ অৰ্থ হৈছে সুখময় স্থল আৰু কোৱা হয় সেই স্বৰ্গত সেই সুখ নাই যি আত্মাক লাগে তাততো মনৰ অযথা কথা অত্যাধিক আছে নাচ গান আছে আৰু বাকী খোৱা বোৱাৰ সুবিধা সকলো আছে
সুন্দৰ শৰীৰ আছে তাত দেৱতাৰ, স্ত্ৰী আৰু পুৰুষৰ, আৰু সমূহ অযথা কথা যেনেকুৱাৰ তেনেকুৱাই, ঈৰ্ষা খং অযথা কথা সকলোৰে ভৰি আছে। স্বৰ্গৰ দেৱতাসকলৰ ৰজাৰ ইতিহাস অলপমান শুনাই দিওঁ, তেতিয়া গম পাই যাব যে তেওঁলোকৰ ভিতৰতো পাঁচোটা বিকাৰ ভৰি আছে। স্বৰ্গৰ ৰজা ইন্দ্ৰ, তেওঁৰ গুৰু আছিলে গৌতমজী, ঋষি গৌতম, আৰু গৌতম ঋষিৰ পত্নী অহল্যা, আৰু নিজৰ গুৰুৰ পত্নীৰ ওপৰত সেই ইন্দ্ৰ স্বৰ্গৰ ৰজা আসক্ত হৈ পৰিল, আৰু ইমানলৈকে অযথা কাম কৰিলে। গৌতম ঋষিয়ে পুৱাই পুৱাই স্নান কৰিবলৈ সদায় যায়। সেই সময়ত এলাৰ্মৰ কাম মুৰ্গীয়ে কৰিছিলে। এতিয়া সেই ইন্দ্ৰই নিজৰ এজন দেৱতা, কিয়নো তাত ৰজা আছিলে দেৱতাসকলৰ ইন্দ্ৰ, তেওঁৰ আদেশত সকলোৱে কাম কৰে। এজন শুক্ল নামৰ দেৱতাক ক'লে যে তুমি মতা কুকুৰা হৈ মাত দিবা, আৰু সি তেনেকুৱাই কৰিলে। গৌতম ঋষি সময়ত উঠি গা ধুবলৈ ওলাই গ'ল। পিছৰ পৰা গৌতম ঋষিৰ ৰূপ ধৰি ইন্দ্ৰ অহল্যাৰ ওচৰলৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, এতিয়া বেছি কথা শুনোৱাৰ আৱশ্যকতা নাই। সেই ঠাইক আমি স্বৰ্গ বুলি কওঁ, আৰু স্বৰ্গৰ ৰজাৰ এয়া কেৰেক্টাৰ। ইয়াত বুদ্ধিয়কসকলৰ বাবে সংকেতেই যথেষ্ট। এতিয়া পৰমাত্মা ইয়ালৈ আহি কৈছে যে আপুনি য'ত বাস কৰি আছে এয়া সঠিক স্থান নহয়। ইয়াৰ পৰা তুমি ওলাবলৈ চেষ্টা কৰা। আৰু ওলাবৰ বাবে তেওঁ উপায় কৈ গ'ল যে সৰ্বপ্ৰথমে এজন গুৰু ধৰা, আৰু গুৰু যাতে সম্পূৰ্ণ হয়, পৰমাত্মাৰ কৃপাৰ পাত্ৰ হয়, সৎপুৰুষক সম্পূৰ্ণৰূপে তেওঁ জনা হয়, তেওঁ যাতে তত্ত্বদৰ্শী সন্ত হয়। গতিকে পুণ্যাত্মাসকল, আগৰ যি পৰমাত্মাৰ লীলা আমি পঢ়ি আহিছো, যেনেকৈ আমি তেওঁক জানিছো বুজিছো, তেওঁ স্বয়ং আহি এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিছিলে, আৰু স্বয়ং এজন সন্ত হৈছিলে, আৰু স্বয়ঙে এজন দাসৰ ভূমিকা কৰে। আমাৰ বাবে উদাহৰণ এৰি থৈ যায় যে আপুনি যদি ভক্তি কৰিব বিচাৰে তেন্তে সংসাৰৰ ডাঙৰ কথাবোৰ শুনিব নালাগে। সৰ্বব্ৰহ্মাণ্ডৰ মালিক হোৱা স্বত্তেও, সকলোৰে দাতা হোৱা স্বত্তেও, এটা সৰু জুপুৰিত সম্পূৰ্ণ জীৱন এজন জনসাধাৰণৰ দৰে ব্যতীত কৰি গুচি গ'ল। তেওঁ পৰমাত্মা আছিলে, আমাৰ বাবে এই সকলো লীলা কৰি গ'ল যে তুমি নিজৰ 90% সময় এই সংসাৰৰ কুনীতিৰ কাৰণত, সাংসাৰিক ৰীতিৰ আধাৰত তুমি ব্যৰ্থ কৰা। যেনেকৈ ঘৰ নিৰ্মাণৰ কামৰ স্পৰ্ধা হৈ আছে, অথবা বিয়া বাৰুৰ কাৰণে বহুত বেছি খৰচ কৰা। যাৰ হাতত টকা আছে সি খৰচ কৰি দিয়ে, কিন্তু নিৰ্ধন ব্যক্তিয়ে সেইবোৰ কৰিব গৈ তেওঁ ঋণগ্ৰস্ত হয়। সেই ধৰণৰ ক্ৰিয়াবোৰ তেওঁ কৰিবলগীয়া হয়, আৰু পাছত তেওঁ অশান্তিত থাকে। ধনৱান ব্যক্তি বিশ্বত 1% নাই, আৰু সিহঁতে সকলো ৰীতি নীতি নষ্ট কৰে। আপুনি দেখে এই মিডিয়াত, টেলিভিছনত আৰু এই ফিল্ম কৰা সকলে কিমান বেয়া ধৰণেৰে বিয়া সবাহৰ প্ৰদৰ্শন কৰে, যাক দেখি দেখি সমাজত সেই একেই ধৰণে বিজুলী পৰিব ধৰিছে। গতিকে আমি এই পৰমাত্মাক পাবৰ বাবে তেওঁৰ প্ৰত্যেক আদেশ মানিব লাগিব। তেওঁৰ দ্বাৰা দিয়া যি গাইডলাইন আছে, নিৰ্দেশ আছে, সেইবোৰ পালন কৰিব লাগিব। তেতিয়াহে আমি সৎলোকলৈ যাব পাৰিম। এতিয়া সেই সৎলোক কেনেকুৱা হয়? शंखों लहर मेर की उपजे, कह नहीं जा कोई,
दास गरीब अचल अविनाशी सुख का सागर सोई शंखों लहर मेहर की उपजे और कहर नहीं जा कोई এতিয়া গৰীব দাস চাহেবজীয়ে যিয়ে পৰমাত্মাক পাইছিলে তেওঁক সচখণ্ড সতলোকলৈ লৈ গৈছিলে তেখেতে পৰমাত্মাৰে পৰিচিত হোৱাৰ পাছত পৰমেশ্বৰৰ মহিমাক বহুত ভাল ধৰণে লিখিছে কৈছে कि शंखों लहर मेहर की उपजे और कहर नहीं जा कोई दास गरीब अचल अविनाशी सुख का सागर सोई शंखों लहर मेहर की उपजे যেনেকৈ কেতিয়াবা কোনো সময়ত কেতিয়াবা এনেকুৱা হয় একান্ত স্থানত বহি আছে আত্মাৰ ভিতৰত এনেকুৱা এটা তৰংগ উঠে সকলোকে নিজৰ দৰে লাগে কাৰোৰে প্ৰতি দ্বেষ নাথাকে শত্ৰুৱে যিমানেই আমাক অশান্তি দি নাথাকক তাৰ প্ৰতিও কোনো দ্বেষ নাথাকে পৰমাত্মাৰ এনেকুৱা দয়া হয় মেহেৰ কি লহেৰ সকলোৰে ওপৰত কৃপা বৰষি থাকে আকৌ তেওঁৰ যোৱাৰ পাছতো সেই একেই স্থিতি ইতি চেষ্টা কৰিলেও সেই তৰংগ আকৌ কেতিয়াও নাহে গতিকে পৰমাত্মাই কৈছে সেই দয়াৰ তৰংগ আহিছিলে তাৰ পাছত সকলো প্ৰলয়ৰ তৰংগ হৈ গ'ল অশান্ত কৰি ৰাখে আমাক গতিকে কোৱা হয় সেই সতলোকৰ ভিতৰত এচি শংখো লহেৰ মেহেৰ কি উপজে কিয়নো তাত বডি বেলেগ টাইপৰ হয় এনেকুৱা শৰীৰ নহয় সতলোকত শৰীৰ এনেকুৱাই হয় মুখখন এনেকুৱাই শৰীৰটো দেখাত এনেকুৱাই কিন্তু সেই মেটেৰিয়েল ইয়া নহয় সিয়া নূৰ এটা তত্ত্বৰে তৈয়াৰী হৈছে তাত এই তেজ নাই মাংস হাড় ছাল নাই এক পোহৰেৰে বনোৱা হয় এতিয়া ইয়া আধ্যাত্মিক মাৰ্গ হয় এয়া বুজি পোৱাটো বহুত বেছি কঠিন হৈ পৰে যে পোহৰেৰে কেনেকৈ তৈয়াৰ হয় এতিয়া যেনেকৈ এই শৰীৰ 5টা তত্ত্বৰে তৈয়াৰী ইয়াৰ ৰূপ কেনেকুৱা হয় 5টা তত্ত্ব কি কি পৃথিৱী আকাশ অগ্নি জল বায়ু এই 5টা ইয়াৰ আৰু তাত এই 5টা ক'তো দেখা নাযায় এনেকুৱাই এক পোহৰেৰে তাত আমাৰ শৰীৰ গঢ়ে তাত না কেতিয়াবা বিপি হয় না লো হয় না কেঞ্চাৰ হয় না কোনো প্ৰকাৰৰ কিবা সাংসাৰিক অশান্তি তাত আপোনাৰ কোনো কাম নাই আৰু ইয়াত কাৰোৰে আহৰি নাই আনকি ইয়াৰ দেৱতাসকলৰো আহৰি নাই সকলোৰে গৃহস্থী সকলোৰে লগত খোৱা বোৱা পেট ভৰোৱা আৰু উপাৰ্জন কৰা গোটেই জীৱন প্ৰাণীয়ে এই শৰীৰৰ পোষণতেই ব্যতীত কৰি দিয়ে তাতে সতলোকৰ ভিতৰত এনেকৈ শংখ লহেৰ মেহেৰ কি উপজে কিয়নো তাত বডি বেলেগ টাইপৰ হয় এনেকুৱা শৰীৰ নহয় সতলোকত শৰীৰ এজ ইট ইজ হয় চেহেৰা মুখ এনেকুৱা শৰীৰটো এনেকুৱা হয় কিন্তু সেই মেটেৰিয়েল এইটো নহয় সিয়া নূৰ এটা তত্ত্বৰে বনোৱা হৈছে ইয়াত সেই তেজ নাই মাংস হাড় ছাল নাই এক পোহৰেৰে বনোৱা আছে এতিয়া এইটো আধ্যাত্মিক মাৰ্গ হয় এইটো বুজি পাবলৈ বহুত কঠিন হয় যে পোহৰেৰে কেনেকৈ বনোৱা হয় এতিয়া যেনেকৈ এইটো শৰীৰ 5টা তত্ত্বৰে বনোৱা হৈছে আৰু কেনেধৰণৰ ৰূপ ইয়াৰ 5 তত্ত্ব কি হয় পৃথিৱী আকাশ অগ্নি জল বায়ু এই 5টা ইয়াৰ কিন্তু ইয়াত এই 5টা ক'তো দেখা পোৱা নাযায় ক'তো দেখা নাযায় এনেকৈ এক পোহৰেৰে তাত আমাৰ শৰীৰ গঠন কৰা হয় তাত না কেতিয়াবা বিপি হয় না লো হয় না কেঞ্চাৰ হয় না কোনো ধৰণৰ আন সাংসাৰিক অশান্তি তাত কোনো কাম নাথাকে আপোনাৰ আৰু ইয়াত সময়ই নাই কাৰো আনকি দেৱতাসকলৰো 1 ছেকেণ্ডৰো সকলোৰে গৃহস্থী সকলোৰে লগত খোৱা বোৱা পেট ভৰোৱা আৰু কাম কৰা গোটেই জীৱন প্ৰাণীয়ে এই শৰীৰৰ পোষণতে ব্যতীত কৰি দিয়ে
ৰাতিপুৱা উঠাৰ লগে লগেই চাহ পানী ৰন্ধা বঢ়া, আকৌ কামলৈ যোৱা, দুপৰীয়া আকৌ খোৱা, আকৌ কাম কৰা, আকৌ ৰাতি খোৱা, আৰু উঠাৰ লগে লগে আকৌ একেই। আজীৱন এইটোকেই কৰি কৰি এই শৰীৰৰ দ্বাৰা কাৰ্য ল'বলৈ আমি আহাৰ খুৱাব লাগে, আৰু এই ব্যস্ততাতেই গোটেই জীৱন ব্যৰ্থ হৈ যায়। আৰু তাত সৎলোকলৈ গৈ কোনো কাম নাথাকে, ৰাগ দ্বেষ নাথাকে, ভাগ বতৰা নাই, একেবাৰে সকলো চিৰসেউজী বৃক্ষ হয়। এই ৰাধা স্বামী ধন ধন সদগুৰু আৰু এই জয়গুৰুপন্থীসকলৰ গুৰুজন, তেওঁলোকে কখনো নাজানে, আৰু কয় সৎলোকত প্ৰকাশেই প্ৰকাশ আছে, চেতনাই চেতনা আছে, আৰু পৰমাত্মা নিৰাকাৰ হয়। আত্মা পৰমাত্মাত, মুক্তিপ্ৰাপ্ত আত্মা পৰমাত্মাত এনেকৈ বিলীন হৈ যায় যেনেকৈ এটা টোপাল সমুদ্ৰত। আৰু ভাল মানুহসকল পৰমাত্মাৰ দৰ্শনৰ বাবে মহাপুৰুষসকলে সমাধি লৈছিলে। পৰমাত্মাৰ দৰ্শনৰ বাবে পৰমেশ্বৰে শ বাৰ ক'লে যে পৰমাত্মাৰ দৰ্শন কৰা। अरस कुर्स पर सवेत गुमट है, जहाँ सतगुरु का डेरा, सवेत मुकुट सिर छतर विराजे, और देखत ना उस चेहरे नु। যদি তাত পৰমাত্মা নাই তেনেহ'লে তাত আমি কি কৰিম? তালৈ যোৱাৰ কি আৱশ্যকতা আমাৰ? ভগৱানৰ বাবে উত্ৰাৱল হৈ আছো। এতিয়া কোনোৱে যদি কয় সেই আশ্ৰমলৈ ব'লা, বৰবালাৰ, আৰু আকৌ কোনোৱে যদি কয় গুৰুজীটো নাই, তাত নিৰাকাৰেই নিৰাকাৰ হয়, তেন্তে কি কৰিবলৈ আহিব, কি পাব ন? এনেকৈ মূৰ্খ সজাই ৰাখিছে আমাক। পৰমাত্মাৰ কাৰণে অপেক্ষা কৰি আছে, তেওঁৰ দৰ্শন কৰিম, নিজৰ দুখৰ কথা কম, আৰু বুকুৰ মাজত সাবটিব, আৰু এওঁলোকে কয় যে তাত একোৱেই নাই। আৰু ৰুচিও যদি হৈ থাকে তেওঁলোকৰ তালৈ যোৱাৰ, সীমা পাৰ কৰাৰ, কিমান শ্ৰদ্ধালু হয়। আচলতে কথাটো এইটো যে তালৈ কেনেকে যাব, কাৰণ সাধনা নাজানেই। গতিকে এই প্ৰকাৰে তেওঁ অজ্ঞান হয়, আৰু পৰমাত্মাই যি ক'লে সেয়া বাস্তৱিক জ্ঞান, তত্ত্ব জ্ঞান হয়, যে তাত চিৰসেউজ বৃক্ষ আছে, বহুত ধুনীয়া গাখীৰৰ সৰোবৰ ভৰি আছে। ইয়াত যি গংগা জল আছে, আপোনালোকে দেখিছে চাগে গংগা নদীৰ পানী, এয়া সৎলোকৰ পৰা আহিছে। এতিয়া যেনেকৈ ইয়াত আহি পৰে, কোনেও দেখা নাপায় যে ক'ৰ পৰা আহিছে, কোনো পাহাৰৰ পৰা নহয়। এয়া ওপৰৰ পৰা পৰমাত্মাৰ ব্যৱস্থা, গুপ্ত ৰূপেৰে ইয়ালৈ আনি প্ৰকট কৰি দি যায়। আজিকালিতো আণ্ডাৰষ্টুড হয়, বিজ্ঞানে বহুত কিবা কিবি কৰি দেখুৱাইছে। ইয়াৰ পৰা ফেক্স কৰা হয়, মাজত একো নাথাকে, আগলৈ গৈ সম্পূৰ্ণ মেটাৰ আহি যায়, ফিল্মো আগত থাকে, আহি যায়। এনেকৈয়ে এয়া সৎলোকৰ পৰা আহিছিলে। সকলোতকৈ আগত এয়া ব্ৰহ্মলোকত পৰিছিলে, কালৰ লোকত। সকলো ঠাইতে এক জটাকুণ্ডলী, এটা ডেম আছিলে, তাৰ পৰা অভাৰফ্ল' হৈ তাৰ পৰা আহি যায় বাষ্পৰ ৰূপত, আকৌ দ্বিতীয় ঠাইলৈ আহি এনেকৈ বৰফৰ ৰূপ ধাৰণ কৰে, তাৰ পৰা আকৌ মেল্ট হৈ পানী হৈ যায়, আৰু আগলৈ বৈ যায়, আৰু এনেকৈ আহি ইয়াত পৰিছে। তেন্তে এয়া এটা ৰিহাৰ্চেল হয় যে তাৰ মেটেৰিয়েল বেয়া নহয়, পদাৰ্থ কেতিয়াও বেয়া নহয়। গংগা জলক আপুনি যিমান দিনেই নাৰাখক, সেয়া বেয়া নহয়, লেতেৰা নহয়। আৰু আপোনাক দ্বিতীয় প্ৰমাণ দেখুৱাই আছো যে আমি এই পৰমেশ্বৰৰ অমৃত বাণীক পাঠ কৰোঁ, যি ইয়াত যজ্ঞ হয়, আৰু ইয়াতে এই পানী ৰখা হয়। এক চিম্পল পানী হয়, সাধাৰণ দোষেৰে ভৰি থকা, আৰু ইয়াত আকৌ পৰমাত্মাৰ বাণী ইয়াৰ ওপৰেৰে কোৱা হয়। মন্ত্ৰ কৰে, এই বাণী চলে, সেয়া মন্ত্ৰ হয় ভগৱানৰ। এয়া সৎসংগ হয়। এই সকলোবোৰ ইয়াৰ ওপৰত আহি সেই পানীখিনিক অমৃত বনাই দিয়ে, গংগাতকৈ উত্তম হৈ যায়। গংগাইতো এক পানীৰ কাম কৰে, আৰু এয়া এক প্ৰবল অমৃত হৈ যায়। আৰু ইয়াক যিমান দিনলৈকে ৰাখা তুমি, কেতিয়াও বেয়া নহয়। আমাৰ ওচৰত ৰখা আছে চন 1996 পৰা এই অমৃত ৰখা আছে আজিলৈকে এটা বটলত, আৰু এজ ইট ইজ আছে। তেন্তে যিজন পৰমাত্মাৰ মহিমাৰ চৰ্চা মাত্ৰই
পানীও অমৃত হৈ যায়, তেন্তে পুণ্যাত্মাসকল যি সৎসংগ আমি কৰোঁ, পৰমাত্মাৰ মহিমা শুনাওঁ, অমৃত বাণী কৈ শুনাওঁ, ইয়াৰে পশু পক্ষীৰ ওপৰতো প্ৰভাৱ পৰে, পৰুৱাৰ ওপৰতো প্ৰভাৱ পৰে, গছত বৃক্ষতো প্ৰভাৱ পৰে, আৰু এইবোৰৰো বহুত শক্তি প্ৰাপ্ত হয়। আৰু সময় অহাৰ পিছত এইটোৱে কাম দিব, এইটোৱে লাভ দিব। গতিকে সৎলোকৰ ভিতৰত কোনো পদাৰ্থই বেয়া নহয়, নপচে, নগলে, আৰু চিৰসেউজ বৃক্ষ আছে যি নুশুকায়, আৰু তাত কোনো কাম নাথাকে। পৰমাত্মাক মনত পেলাই আত্মাবোৰ বিলীন থাকে, সুখত থাকে, বহুত আনন্দত থাকে, চৰ্চা চলি থাকে। এনেকৈ দলবোৰ বহি কথা পাতে, আৰু তলৰ দুখবোৰ চাই চকুলৈ পানী বৈ আহে যে কেনে দয়া কৰিলা পৰমাত্মা, আমি কেনেকৈ ওলাই আহিলো এই লেতেৰাৰ পৰা। তাত গৈ যেতিয়া তললৈ চোৱা হয়, তেতিয়া ইয়াৰ পৰা চাঘান আহে, এই 21 ব্ৰহ্মাণ্ডৰ পৰা চাঘান, বহুত বেছি দুৰ্গন্ধ আহে। গৰীবদাস চাহেবজীয়ে লিখিছে যে लख योजन तक जात है या दुनिया की गंध। দুৰ্গন্ধ এই পৃথিৱী লোকত থকা প্ৰাণীবোৰৰ ভিতৰৰ পৰা ওলাই আছে এই দুৰ্গন্ধ। কোৱা হয় 1 লাখ যোজন, প্ৰায় 12 লাখ কিলোমিটাৰ ওপৰলৈকে ইয়াৰ দুৰ্গন্ধ যায়, স্মেল, বেড স্মেল যায়। গতিকে পুণ্যাত্মাসকল, এই এনেধৰণৰ বিবেচনাৰ পৰা আপোনাৰ মন পৰমাত্মাৰ ফালে আকৰ্ষিত হ'ব আৰু ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰিবা। অন্যথা আমি এই ব্যৱস্থাকেই ফাইনেল বুলি মানি লৈছোঁ। মৃত্যুটো হ'বই হ'ব, কিন্তু মৃত্যুৰ আগতে সন্তানৰ বিয়া হৈ যাওঁ, আৰু এওঁলোককো ভগৱানে সন্তান দি দিয়ে, এওঁলোকৰ উপাৰ্জন ঠিক হৈ যায়, তেতিয়া আমি নিসংকোচে মৰিব পাৰিম। আমি ইমান ফাইনেল কৰি ৰাখিছোঁ, এয়াই আমাৰ ফাইনেল সিদ্ধান্ত হয়। এতিয়া কাৰণ কি যে আমাৰ কোনো বিকল্প নাছিলে, এতিয়া পৰমাত্মাই আহি দয়া কৰিলে নিজৰ সন্তানৰ ওপৰত, সেই সম্পদ খুলি দিলে, যিটো 600 বছৰ আগতে পৰমাত্মাই কৈছিলে যে ধৰ্মদাস, মই আপোনাক এই সকলো জ্ঞানৰ বিষয়ে ক'ম, কিন্তু এই তত্ত্ব জ্ঞানক এতিয়াই সাৰ্বজনিক নকৰিব। धर्मदास मेरी लाख दुहाई, ये सार नाम की तबार ना जाई, सार नाम बार जो पढ़ी, बिचली पीढ़ी हंस नहीं तरही। फिर कहा है कि धर्मदास मोरी लाख दुहाई, ये मूल ज्ञान कई बार ना जाई, मूल ज्ञान बार जो पढ़ी, बिचली पीढ़ी हंस नहीं तरही। मूल ज्ञान को तब तक छुपाई जब तक ये द्वादश पंथ मिट जाए। এতিয়া পুণ্যাত্মাসকল, সেই পৰমেশ্বৰে স্বয়ং আহি আমাৰ খবৰ ল'লে, নিজৰ বিষয়ে জ্ঞান নিজেই আহি ক'লে। পুণ্যাত্মাসকল, এতিয়ালৈকে কোনো সন্ত অথবা ঋষি মহৰ্ষিৰ বিধান অথবা তেওঁৰ অনুভৱ চাই লোৱা, শুনি লোৱা, পঢ়ি লোৱা, সকলোৱে এইটোৱেই ক'লে যে পৰমাত্মা নিৰাকাৰ হয়। লাগিলে কোনোজন বিষ্ণুজীৰেই পূজাৰী হওক আৰু সন্মুখত মূৰ্তি ৰখা হৈছে ভগৱানৰ, তেওঁকো কোৱা হয় যে মেডিটেশ্যন কৰা নেকি তুমি, কয় যে ধ্যান কৰি আছো। আপুনি কাৰোবাক দেখিলেনে? কয় নাই, পৰমাত্মাৰ প্ৰকাশক দেখা পাইছো, ভগৱানক দেখা পোৱা নাই। কেনে কোৱা হয় ভগৱান? তেওঁ কয় তেওঁতো নিৰাকাৰ। তেনেহ'লে বিষ্ণুজী কি হয় আপোনাৰ? বিষ্ণুজী কি হয়? তেওঁ নিৰাকাৰ হয় নে সাকাৰ? আৰু তেনেহ'লে ভগৱান কোন হয়? যদি আপোনাৰ ইষ্টদেৱ শ্ৰী বিষ্ণু হয়, তেনেহ'লে আকৌ মেডিটেশ্যনত কাক বিচাৰিছে? কৈছে যে নিৰাকাৰ হয়, তেনেহ'লে বিষ্ণুজী কোন হয়? ইয়াকে কোৱা হয় मोती मुक्ता दर्शत नाही, ये जगह सब अंदरे, और दिखत के तैन चश्मिन का फेरा मोतिया बंदरे। এজন শ্বেখ ফৰিদ নামৰ মুছলমান ধৰ্মৰ ভিতৰত এজন ফকীৰ আছে। সৰুৰে পৰাই ভগৱানৰ ওপৰত তেওঁৰ শ্ৰদ্ধা আছিল। পুণ্যাত্মাসকল, যিসকল পুণ্যকৰ্মী প্ৰাণী আগৰ জন্মান্তৰৰ পৰা পৰমাত্মাৰ সাধনা ভক্তি কৰি আছে, সেইসকলৰে আজি এটা বিশেষ উত্তেজনা আছে পৰমাত্মাক পোৱাৰ। ইয়াত গৰীবদাসজী মহাৰাজে কৈছে যে साधों से ती मस्करी और चोरा नाल खुशहाल, ये मल अखाड़ा जीतेंगे युगन युगन के माल।
যদি আপোনালোকে কাৰোবাক এই সত্যটো ক'বলৈ চেষ্টা কৰে তেতিয়া আপোনাৰ ঠাট্টা কৰিব। আৰু এই মিছলীয়াবোৰে সকলোকে আৱেগিক কৰি তুলিছে, নিজৰ কোটি কোটি শিষ্য বনাইছে এই যি টি কৰি। कहते इन चोरा नाल खुशाल बेखों के लश्कर फिरें ये बाणी चोर कठोर सतगुर धाम न पहुंचेंगे ये 84 के ढोर। फिर कहा कि मल अखाड़ा जीतेंगे ये युगन युगन के माल। মাল মানে ৰেছলাৰ, পালোৱান, যিয়ে এক্সাৰচাইজ কৰে সদায়। আৰু সময় অহাত যদি তেওঁৰ পুষ্টি কাৰোবাৰ সৈতে হয় ৰেছলিং, সেই মল্লযুদ্ধ সেই মল্লজনেইহে জিকে, পালোৱানজনেইহে জিকে। আপোনালোকো সেই পৰমাত্মাৰ মল্লযুদ্ধৰ পালোৱানেই হয়। ছোৱালী, ভাই, ভনী, বৃদ্ধ যি আছে সকলো যুগ যুগৰ পৰা আপুনি এইবোৰ এক্সাৰচাইজ কৰি আহি আছে। আপোনালোকৰ পৰাই পাৰ হোৱাৰ নম্বৰ আহিব। যেনেকৈ শিশু বিদ্যালয়লৈ যায়, তেন্তে যিসকল বিদ্যালয়লৈ যায় তেওঁলোকৰ মাজৰ পৰাই পাছ হয়। কোনো গৰখীয়া গ'লে গাধৰ ওপৰত যাত্ৰী লৈ যায়, ভ্ৰমণ কৰে, তেওঁ স্কুললৈ নাযায়, তেন্তে তেওঁ পাছ নকৰে। আপোনালোকো পাৰ হ'ব। এতিয়া আপোনালোকে সেই বিদ্যালয়খন পাই গ'ল য'ত চিধা টিকট সৎলোকৰ পোৱা যায়। তেনেহ'লে আপুনি আগৰ জন্ম জন্মান্তৰৰ পৰা তপস্যা, সাধনা, ভক্তি যেনেকৈ জানিছে তেনেকৈ ভগৱানৰ কাৰণে অৱশ্যেই প্ৰয়াস কৰি আহিছে। আৰু আজি তোমালোকৰ পৰাই চিলেকশ্যন হৈ আছে। তুমি য'তেই গৈছা ভগৱানৰ কাৰণে গৈছিলা। কোনো সন্তৰ শিষ্য হ'লা অথবা কোনো মন্দিৰ, মছজিদ, গুৰুদ্বাৰাত তুমি গৈ সাধনা কৰিলা, কোনো গুহালৈ গ'লা, কোনো তপ কৰিলা, ব্ৰত কৰিলা, পৰমাত্মাৰ কাৰণে প্ৰচেষ্টা কৰি আছিলা। তুমি আগৰ জন্মৰ পালোৱান আছিলা, আপুনি মল্ল আছিলে আগৰ জন্ম জন্মান্তৰৰ, কিন্তু আপুনি এক দিশ সঠিক নাপালে, যিটো কাৰণত আত্মা আপোনাৰ ভগৱানৰ অবিহনে থাকিব নোৱাৰে। এই কালে আমাক মূৰ্খ বনাবৰ বাবে বহুত পথ বনাই থৈছে। কোনোবাই শুক্ৰবাৰত ব্ৰত ৰাখি নিজেই সন্তুষ্ট হৈছো বুলি ভাবে, কোনোবাই সোমবাৰৰ ব্ৰত ৰাখে বহুত ভাল ৰাখি থাকা, কিয়নো বহুতো সমৰ্থক আছে, বহুত ভাল কথা ময়ো কৰোঁ। কিন্তু এইটো কোনেও নাজানে যে গীতাজীৰ 16 নং অধ্যায়ৰ 23 নম্বৰ শ্লোকত লিখা আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না কোনো গতি হয়, না কোনো সুখ প্ৰাপ্ত হয়, না কোনো তেওঁলোকৰ সিদ্ধি প্ৰাপ্ত হয়। ইউজলেছ। গীতাজীৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 24 আকৌ কৈছে যে ইয়াৰ দ্বাৰা তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত সদগ্ৰন্থই প্ৰমাণ হয়, নাথিং এলছ। কাৰোবাৰ দন্ত কথাত বিশ্বাস নকৰিবা। যি আমাৰ সদগ্ৰন্থত লিখা আছে সেই ৱে অফ ৱৰ্শ্বিপ সঁচা হয়, ফাইনেল হয়। এতিয়া যেনেকৈ এই শ্ৰীকৃষ্ণজীৰ পূজাৰী পবিত্ৰ হিন্দু ধৰ্মত যিমান পুণ্য আত্মা আছে তেওঁলোকে গীতাজীকেই শিৰোধাৰ্য বুলি মানে আৰু নাম জপ কৰে, হৰে ৰাম হৰে কৃষ্ণ ৰাধে ৰাধে শ্যাম মিলাদে, ওম নমঃ শিৱায়, ওম ভগৱতী বাসুদেৱায় নমঃ, এৱে নমঃ। এয়া নাজানো কিমান মন্ত্ৰ বনাই ৰাখিছে। গীতাজীত আছে নেকি এনেকুৱা কোনো মন্ত্ৰ? গীতাজীত ফাইনেল সিদ্ধান্ত কৰি থোৱা আছে। গীতাজীৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কৈছে যে कि ओम इति एक अक्षरम ब्रह्म व्यवहारन मामनुसमरण ये प्रयाति तदन देहम सयाति परमाम गति। মই ব্ৰহ্মৰ, মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ কেৱল ওম ইতি একাক্ষৰম। এয়া ওম এটা আখৰ হয়, নাথিং এলছ, আৰু একো নহয়। উচ্চাৰণ কৰি স্মৰণ কৰি যিয়ে অন্তিম শ্বাসলৈকে শৰীৰ এৰালৈকে ইয়াৰ স্মৰণ কৰি এৰি যায় ये प्रयाति तदन देहम सयाति परमाम गति। তেওঁৰ পৰম গতি প্ৰাপ্ত হয়। ওম নামৰ পৰা পোৱা পৰম গতি। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? গোলাবৰাও পাটিল। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মালেৰ তাচিৰ ডিষ্ট্ৰিক্ট জিলগাঁও মহাৰাষ্ট্ৰৰ পৰা আহিছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমাৰ ঘৰত যি ৰীতি নীতি আছিলে পুৰণি সেয়াই কৰিছিলোঁ, যেনে ধৰক গণেশ পূজা, ইয়াৰ পিছত
যি মানে দেৱী দেৱতাৰ পূজা, ব্ৰত ৰখা, মানে ঘৰত বহুত ভক্তি কৰিছিলোঁ। খণ্ডেৰাওৰ পূজা কৰিছিলোঁ। খণ্ডেৰাও পূজাত প্ৰতি বছৰে ছাগলী মাৰিছিলোঁ। তেওঁ আমাৰ এগৰাকী দেৱী গাঁৱৰ, সেই দেৱীৰ বাবে আমি ছাগলী মাৰিব লাগিছিলে। মানে এনেকুৱা ধৰণৰ পৰম্পৰাৰ ভক্তি কৰিছিলোঁ। এই ভক্তি কৰি কৰি আমাৰ ঘৰত সুখ শান্তি নামৰ বস্তু নোহোৱা হ'ল। আমাৰ ঘৰৰ 5জন সদস্য ঢুকাই গ'ল। ছাৰ, হিন্দু ধৰ্মৰ পাৰম্পৰিক পূজা আপুনি কৰিয়েই আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ প্ৰয়োজন আপোনাৰ কিয় হ'ল? ছাৰ, মানে কথাটো এনেকুৱা যে আমি ইমান ভক্তি কৰিছিলোঁ, মোৰ মা মোৰ পত্নীয়ে ইমান ভক্তি কৰিছিলে। মোৰ মায়ে 7 দিনৰ ভিতৰত 6 দিনটো ব্ৰতেই ৰাখিছিল। গতিকে আমিও তেওঁৰ পিছে পিছে সেইবোৰ কৰিছিলোঁ, কিন্তু কোনো শান্তি নাই, একো নাই। ইয়াৰ বাহিৰে আমাৰ ঘৰত কিবা নহয় কিবা বাধা আহিছিল। এনেকুৱা বাধা আহিছিল যে মোৰ সৰু ভাইটি 4 বছৰতে ঢুকাই থাকিল। তাৰপিছত মোৰ সৰু ভনী 8 বছৰত তাইও মৰিল। ইয়াৰে পিছত মোৰ আৰু ডাঙৰ ভনী এজনীও আছিল, তাই 50 বছৰ বয়সত তাইও ঢুকাল। যিমানেই আমি আগুৱাই গ'লোঁ, মই লাহে লাহে ডাঙৰ হ'লোঁ। তেতিয়া মই আৰ্মি জইন কৰিলোঁ। আৰ্মিলৈ যোৱাৰ পিছত মোৰ দেউতাৰ আকৌ কেঞ্চাৰ হ'ল, কেঞ্চাৰত ঢুকাই থাকিল তেওঁ। গতিকে মই ভাবিলোঁ যে আমি ইমান ভক্তি কৰাৰ পাছতো আমাৰ ইমান কষ্ট কিয় হৈ আছে? এজন এজনকৈ সদস্য আমাৰ ঘৰৰ পৰা গৈ আছে। তাৰপিছত মই মোৰ মাক ক'লোঁ যে আপুনি যি এই ভক্তি কৰি আছে এয়া শুদ্ধ নহয়। আমি ইমান ভক্তি কৰি আছোঁ, তাৰপিছতো আমাৰ ইমান কষ্ট হৈ আছে। গতিকে আমি সেই ভক্তি কৰি কি লাভ? তাৰপিছত ছাৰ, মই লাহে লাহে একো নমনা হ'লোঁ। মই নাস্তিক হ'বলৈ ধৰিলোঁ। মই নাস্তিক হ'লোঁ। মই কাকো নমনা হ'লোঁ। যে কোনোবা ভগৱান আছে, মন্দিৰত কি আছে, মই চিধা কৈ দিলোঁ যে মন্দিৰত কেৱল পাথৰ থাকে, একো নিদিয়ে সেয়াই। মই সকলোকে এনেদৰে ক'বলৈ ধৰিলোঁ। ঘৰৰ মানুহে ভাবিলে যে মই পাগলেই হ'লোঁ, ই যি টি কথা ক'বলৈ ধৰিছে। গতিকে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে, য'ত নেকি ভগৱানৰ পৰা আপোনাৰ বিশ্বাসে উঠি গৈছিল? ছাৰ, কথাটো হ'ল যে মই যেতিয়া লাহে লাহে ৰিটায়াৰ হ'লোঁ, ৰিটায়াৰ হোৱাৰ পাছত আমাৰ চুবুৰীয়াৰ মানুহ এজনে মোক জ্ঞান গংগা কিতাপখন দিলে। সেই কিতাপখন মই 10 টকাত কিনিলোঁ। ভাবিলোঁ যে চাওঁচোন ইয়াত কি আছে। মইতো এনেই এইবোৰ নামানিছিলোঁ। পিছত সেই কিতাপখন মই পঢ়িব ধৰিলোঁ। যেতিয়া পঢ়িব ধৰিলোঁ, তেতিয়া তাত মই যি জ্ঞান পাইছিলোঁ তাৰে বিপৰীত জ্ঞান আছিল ইয়াত। মই ভাবিলোঁ এয়া কেনেকৈ হ'ব পাৰে? ইয়াত লিখা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তেওঁলোকৰো মাতা পিতা আছে। তেতিয়া মোৰ অলপ আচহুৱা লাগিল ছাৰ, যে নহয়, এই জ্ঞান বেলেগেই হয়। তাৰপিছত মই সেই কিতাপখন পঢ়ি থাকিলোঁ। 3 দিনত মই সেই কিতাপখন পঢ়ি পেলালোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে সঁচাকৈ মই সঁচা ভক্তিৰ ফালে আহিছোঁ, মই এই নামদান ল'ব লাগিব। তেতিয়া মই নাম দীক্ষা লৈ ল'লোঁ ছাৰ। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ভক্তি কৰি কৰি আপোনাৰ ভগৱানৰ প্ৰতি বিশ্বাস হেৰাই গৈছিল, আপুনি ভগৱানক নমনা হৈ গৈছিলে। গতিকে ছাৰ, আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু যি ভগৱানক আপুনি বিচাৰি ফুৰিছিলে, যি সুখ বিচাৰি আপুনি ইফালে সিফালে গৈছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই লাভ পালেনে আপুনি? হয় ছাৰ, ইমানেই লাভ পালোঁ যে মই গণাব নোৱাৰোঁ ছাৰ, যে মই বহুত লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মইতো আধ্যাত্মিক জ্ঞানৰ পালোঁ। মই একো গম পোৱা নাছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰো মাতা পিতা আছে, অথবা দুৰ্গাৰ স্বামী আছে, তেওঁলোকৰ জন্ম মৃত্যু হয়। মানে প্ৰকৃত ভক্তি পালোঁ, সত্য জ্ঞান পালোঁ। পৰমাত্মা কোন হয়, তেওঁক পোৱাৰ বিধি কি, তেওঁ ক'ত থাকে, আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, এই সকলোবোৰ মই এই কথা গম পোৱাৰ লাভ মই পালোঁ। দ্বিতীয় লাভটো হ'ল, মোৰ পাইলছৰ বেমাৰ আছিলে। মই আৰ্মিত থাকোঁতেও তাৰে ডক্টৰকো মই দেখুৱাইছিলোঁ। তেওঁ ঔষধ দিছিলে আৰু কৈছিলে এনেকুৱা কৰা, কিন্তু একো নহৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিও মই বহুত ঔষধ পাতি খালোঁ, কিন্তু তাৰ পৰাও একো নহ'ল। আয়ুৰ্বেদিক ঔষধো খালোঁ, তাৰ পৰাও লাভ পোৱা নাই। কিন্তু যেতিয়া মই নাম দীক্ষা ল'লোঁ ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়াৰ পৰা মই লাহে লাহে সতনামলৈকে সেই পাইলছৰ বেমাৰ মোৰ ভাল হৈ গ'ল ছাৰ, একেবাৰে শেষ হৈ গ'ল। তাৰপিছত মোৰ এটেক আহিছিল ছাৰ। তেতিয়া মই ভাবিলোঁ যে ভাই, এয়াতো 60 বছৰ বয়সত মোৰ দাদাৰো এটেক হৈছিলে, সিও মৰি গৈছিলে। মানে মই ভাবি লৈছিলোঁ যে এইবাৰ মোৰেই নম্বৰ হয়। কিন্তু মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে মোক ৰামপালদেৱ মহাৰাজে যি জীৱনদান দিলে, মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তালৈ যোৱাৰ পিছত তাৰ পৰা এটাও ঔষধো মই নল'লোঁ। দ্বিতীয় দিনা মই ঘৰলৈ আহিলোঁ।
এটা ঔষধো মই তাৰ পৰা নানিলোঁ। বিনা ঔষধেৰে মই সুস্থ হ'লোঁ। চৰণ অমৃত খাই মই একেবাৰে সুস্থ হ'লোঁ আৰু আজি আপোনাৰ ওচৰত থিয় হৈ আছোঁ ছাৰ। ইয়াৰ পিছত মোৰ ছোৱালীজনীৰ এনেকুৱা বেমাৰ আছিলে, তাই 10ম ক্লাছত থাকোঁতে বেহুচ হৈ গৈছিল। মানে ভূত বাধা এনেকুৱা কিবা ঘটনা আছিলে। মই ডক্টৰকো দেখুৱালোঁ। ডক্টৰে ক'লে তাইৰ একো বেমাৰ নাই। তেতিয়া মই ঝৰা ফুকা কৰা সকলৰ ওচৰলৈ গ'লোঁ। তেওঁলোকেও কৰিলে, পইচা ল'লে, তাৰ পৰাও লাভ নহ'ল। কিন্তু যেতিয়া আমি নাম দীক্ষালৈ আহিলোঁ, তাৰপিছত আমাৰ ঘৰত মালিকৰ বাণী পঢ়িবলৈ ল'লোঁ। তাৰ লগতে আমি সৎসংগ, তাই যেতিয়া স্কুলৰ পৰা আহে তেতিয়াই শুনা কৰিছিলে। তাই নাম দীক্ষা লোৱা নাছিলে। গতিকে সেই শুনাৰ বাবে তাই যে বেমাৰ আছিল সেয়া একেবাৰে শেষ হৈ গ'ল ছাৰ। আজি তাই সুস্থ। তাই নাম দীক্ষা নোলোৱা স্বত্তেও বেমাৰ আঁতৰি গ'ল। তাৰপিছত সেই সময়তে মোৰ ল'ৰাটোৰ ডাষ্টৰ এলাৰ্জি আছিলে। সি সদায় হাঁচিয়াই আছিলে। ইয়াৰ বাবে অপাৰেশ্যনো কৰাইছিলোঁ। তথাপিও তাৰ সেই বেমাৰ ভাল হোৱা নাছিল। তাৰো তেনেকুৱাই হ'ল। যেতিয়া ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনে, সেই শুনাৰ বাবে, সেই বাণী শুনাৰ বাবে তাৰো সেই বেমাৰ ভাল হ'ল। তাৰপিছত মোৰ ছোৱালীজনী বিয়া হ'ল ছাৰ। গতিকে বিয়াৰ সময়ত মই, মাক দেউতাকটো এনেও চিন্তাতেই থাকে, যেনে ধৰক ছোৱালীৰ যৌতুক দিয়া। গতিকে মোৰ সেই ভৰু ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে। কাৰণ বিনা যৌতুকেৰে সেই বিয়া পাতিলোঁ মই। 1 টকাও যৌতুক নিদিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছত তাইৰ 4 বছৰ পাছত সন্তান এটা পেটত আছিলে। যেতিয়া সিহঁতে টেষ্ট কৰালে তেতিয়া তাইৰ প্ৰেছাৰত গাঁঠি আছিলে। যেতিয়া সেয়া চেক কৰি চালে তেতিয়া ডক্টৰে ক'লে যে কেঞ্চাৰ আছে। যেতিয়াই কেঞ্চাৰ বুলি ক'লে তেতিয়া দুয়োটাই কান্দিবলৈ ধৰিলে তাত হস্পিটেলত। তেতিয়া মোলৈ ফোন আহিলে ছোৱালীজনীৰ যে দেউতা এনেকুৱা এনেকুৱা কথা হ'ল, মোকতো কেঞ্চাৰ হোৱা বুলি কৈ দিলে। মানে 2 মাহৰ পিছত মোৰ ডেলিভাৰী হ'ব, মোৰ পেটত সন্তান আছে, কি কৰোঁ? মই ক'লোঁ তুমি একোৱেই নকৰিবা, তুমি চিধা ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লোৱা দুয়োটাই, মালিকে সকলো ঠিক কৰি দিব। তেতিয়া দুয়োজনেই নাম দীক্ষা ল'লে। অনলাইন নাম দীক্ষা দিছিলে। তেতিয়া ডক্টৰে, তেওঁলোকৰ মাজত এনেকুৱা হ'ল যে ডক্টৰে ঠিক কৰিব। তেতিয়া মই ক'লোঁ যে যি কৰিব বিচাৰিছা তেনেকুৱাই কৰা, কিন্তু তুমি একো কৰিব নোৱাৰা। এতিয়া পৰমাত্মাইহে কৰিব পাৰিব, সন্ত ৰামপালদেৱেহে কৰিব পাৰিব যি কৰিব। তাৰপিছত যেতিয়া ডক্টৰক দেখুৱালে, ডক্টৰে ক'লে যে তাইৰ 8 মাহতে বাচ্চাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। তাৰপিছত 8, 9, 12টা কেমো তাইক দিব লাগিব। যেতিয়া ডেলিভাৰী হৈ যাব তাৰপিছত 4টা কেমো আকৌ দিব লাগিব, মানে ইনজেকশ্যন। সেই ইনজেকশ্যন ইমান ভয়ানক আছিল, বহুত জ্বলা পোৰা কৰে। তাৰপিছত যেতিয়া তাইক প্ৰথমটো কেমো ইনজেকশ্যন দিলে তাইৰ একোৱেই নহ'ল। তাৰপিছত মই ক'লোঁ যে শুনা, নাম দীক্ষা লৈছা যিহেতু নাম স্মৰণ কৰা, তোমাৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰপিছত তাইক ছাৰ 12টা কেমো দিয়া হ'ল। মানে ধৰি লওক আজি এটা কেমো দিলে, তাৰে 4 দিনৰ ভিতৰত চেক কৰে বাচ্চাটোৰ কি খবৰ, যে ভালে আছেনে নাই। তেতিয়া বাচ্চাটো একেবাৰে সুস্থই হৈ আছিলে। তাৰপিছত তেওঁলোকে 8 মাহৰ কথা কৈছিলে। 8 মাহটো এতিয়া হৈ গ'ল, বাচ্চাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। মই ক'লোঁ নালাগে, এতিয়া সেয়া চাওক, এই বাচ্চা ৰামপালদেৱ মহাৰাজৰ আদেশতহে বাহিৰলৈ আহিব, নহ'লে বাহিৰলৈ নাহে। যেতিয়া 8 মাহ হৈ গ'ল তেতিয়া ক'বলৈ ধৰিলে যে সোনকালে কৰক। মই ক'লোঁ নালাগে। ছোৱালীজনীক ক'লোঁ ধৈৰ্য ধৰা। আকৌ 9 মাহত সেই বাচ্চা বিনা চিজাৰিঙেৰে নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰীত বাচ্চা একেবাৰে সুস্থ। বাচ্চাটো 3 কিলোৰ আছিলে বাচ্চাটো। আজি সেই বাচ্চাটোও সুস্থ আৰু মোৰ ছোৱালীজনীও একেবাৰে সুস্থ। তাইৰ চুলিও নহৰিলে, একো নহ'ল। আৰু যি কেমো দিয়া হৈছিলে তাই সেই কেমোও লৈছিলে, সকলো ল'লে। আজি তাই একেবাৰে সুস্থ। তাৰপিছত যেতিয়া সিহঁতে ক'লে যে ডক্টৰৰ ওচৰলৈ এবাৰ যাব লাগিব, তেতিয়া মই ক'লোঁ যে ঠিক আছে, তোমালোকৰ যি ইচ্ছা, তোমালোকে ডক্টৰক দেখুওৱা, কিন্তু আজিৰ পৰা যিবোৰ হ'ব, যিবোৰ কৰিব, সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। আমাৰ পূৰ্ণ বিশ্বাস আছে। তোমালোকৰ বিশ্বাস থাকক বা নাথাকক, তোমালোকে যাব পাৰা, ডক্টৰৰ ওচৰলৈ যাব পাৰা। ডাক্তৰৰ ওচৰত যোৱাৰ পাছত ক'লে যে এনেকুৱা এনেকুৱা কথা, 8 মাহৰ ভিতৰত সন্তানটো ওলোৱাৰ কথা আছিল, তাইক চিজাৰিং কৰোৱাব লাগিব, চুলিও সৰি যাব, তাইৰ বহুত কিবা কিবি হ'ব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একোৱেই নহ'ল। বাচ্চাটোৰো একো নহ'ল, মোৰ ছোৱালীজনীৰো একো নহ'ল। দুয়োটা সুকলমে ঘূৰি আহিলে। কেঞ্চাৰ ট্ৰিটমেণ্ট এতিয়া শেষ হ'ল, এতিয়া কোনো সমস্যা নাই। মই কৈছিলোঁ সিহঁতক যে ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই, সন্ত ৰামপালদেৱ মহাৰাজেহে সকলো কৰিব পাৰে।
মানে তেওঁলোক অলপমান দুবিধাত আছিলে। তেওঁলোকে গ'ল ডক্টৰৰ ওচৰলৈ, কিন্তু ডাক্তৰে যি কৈছিলে তাৰ বিপৰীতহে হ'ল। বিপৰীত এনেকুৱা হ'ল যে এনেকুৱা হ'ব সকলো কৈ দিছিলে, কিন্তু তেনেকুৱা নহ'ল। পিছত কি ক'লে যে হাজাৰ লাখৰ মাজত এনেকুৱা এটা কেছ থাকে, এনেকুৱা হৈ যায় বুলি কৈছিলে। কিন্তু মই জানিছিলোঁ যে এয়া যি কৰিলে সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিলে, বাকী কোনেও কৰিব নোৱাৰে। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি ইমান লাভ পালে। গতিকে ছাৰ, আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কিয় পৃথক দেখে? অন্য যি ধৰ্মগুৰু আছে, জগতগুৰু আছে, তেওঁলোকে যি জ্ঞান দিয়ে, এই জ্ঞান এওঁলোকৰ লগত আধ্যাত্মিক জ্ঞান একেবাৰে নাই। এই সকলো নিজৰ মনৰ মতে কৈ থাকে। তেওঁলোকে কি কয় যে ৰামায়ণৰ, মহাভাৰতৰ তাৰে ষ্টৰিবোৰ কয়। এই শুনি শুনি আমাৰ কাণ পকি গ'ল যে এওঁলোকৰ ওচৰত কোনো জ্ঞানেই নাই, তেওঁলোকৰ ওচৰত সত্য জ্ঞানেই নাই। এওঁলোকে নিজৰ ধৰ্ম, নিজৰ শাস্ত্ৰ, সেই শাস্ত্ৰৰ বিৰুদ্ধেই জ্ঞান দি আছে। আৰু আমাৰ যি ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰৰ মতেই জ্ঞান কয়। শাস্ত্ৰ মানে যিমানবোৰ ধৰ্মগ্ৰন্থ আছে তেওঁ এখন এখনকৈ খুলি খুলি দেখুৱায়। যেনে গীতা, বেদ, বাইবেল, গুৰুগ্ৰন্থ চাহেব, এই সকলোবোৰ গ্ৰন্থ এখন এখনকৈ খুলি খুলি দেখুৱায়। তাতে থকা সকলো জ্ঞান আজিলৈকে কোনেও দেখুওৱা নাই। আজি যিজন সৎগ্ৰন্থ খুলি খুলি দেখুওৱা সন্ত আছে, সেয়া সমগ্ৰ বিশ্বতে কেৱল সন্ত ৰামপালদেৱ মহাৰাজ আছে। তেওঁৰ বাহিৰে কাৰোৰে ওচৰত সত্য জ্ঞান নাই, সত্য মাৰ্গ নাই। আমাক এই সত্য জ্ঞান, সত্য মাৰ্গ ৰামপালদেৱ মহাৰাজে দেখুৱাইছে। মুক্তিৰ মাৰ্গো ইয়াতেই আছে। বাকী যিসকল সন্ত আছে তেওঁলোকৰ ওচৰত মুক্তিৰ কোনো মাৰ্গ নাই, তেওঁলোকে মনে সাজি কথাবোৰ কয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজ অথবা জগতক এই বাৰ্তা দিব খোজোঁ যে আপুনি যি ভক্তি কৰি আছে সেয়া আপুনি ঠিকেই কৰি আছে, কিন্তু সেই ভক্তি আধৰুৱা। কেনেকৈ আধৰুৱা? আপুনি শাস্ত্ৰ অনুকূল ভক্তি কৰা নাই। ইয়াৰ বাবে আপোনাৰ যি লাভ হ'বলগীয়া আছিল সেই লাভ হোৱা নাই। আপোনালোকৰ জীৱনলৈ এনেকুৱা বিপদ আহি আছে, আপোনালোকৰ আৰ্থিক, শাৰীৰিক, ভৌতিক কোনো লাভ হোৱা নাই। আৰু এই ভক্তি যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। এই ভক্তিৰে আপোনালোকে লাভো পাব। মালিকেতো কয়, সন্ত ৰামপালদেৱ মহাৰাজে কয় যে মইতো এয়া ৰুংগাত দিম, মানে ফ্ৰী। আৰ্থিক, শাৰীৰিক, ভৌতিক এই লাভটো ফ্ৰীতে দিম। কিন্তু আজি যি সকলোৰে যি ৰোগ লাগিছে, সেই জৰাহ আৰু মৰণ, জৰাহ মানে বৃদ্ধাৱস্থা আৰু মৃত্যু, এই যি ৰোগ, ইয়াৰ পৰা আমি বাচিব লাগে। আৰু এয়া শেষ কৰিবলৈ সন্ত ৰামপালদেৱ মহাৰাজ আহিছে কবিৰ চাহেবৰ ৰূপত। কিতাপ পঢ়ক, জ্ঞান গংগা, জীৱনৰ সুগম পথ বিচাৰি আনক। কিতাপ পঢ়া আৰু আজিৰ সমাজ পঢ়া শুনা কৰা হয়, সকলোবোৰ জানে। আগতে অশিক্ষিত মানুহ আছিল, যেনেদৰে কৈছিলে তেনেদৰে কৰিছিলে। তাৰপিছত যিয়ে নাম দীক্ষা ল'ব বিচাৰে, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ মানৱ জীৱন তাৰ পৰা মুক্তি লোৱা। যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কেনেকৈ নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিছে। প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ষ্টেটত, সকলো জিলাত নামদান খোলা হৈছে। আজি সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজে নামদান কেন্দ্ৰ খুলি ৰাখিছে। বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ দিয়া হয়। সেই নম্বৰত যদি আপুনি ফোন কৰে, তেতিয়া তেওঁলোকে আপোনাক ক'ব, য'তেই আপুনি নাথাকক কিয়, তাতে থকা নামদান কেন্দ্ৰ, ওচৰৰ কেন্দ্ৰৰ নম্বৰ দিয়া হ'ব। তালৈ আপুনি গৈ আপুনি নামদান ল'ব পাৰে আৰু নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528